ঘুষ লৈ হাত দাঙিলে গোৱালপাৰা জিলাৰ এজন কৃষি বিষয়াই তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাত জালত পৰিছে বুদ্ধেশ্বৰ দাস আৰু ঠিকাদাৰৰ পৰা 20,000 টকা উৎকোচ লওঁতে হাতে লুটে আটক হৈছে। ইফালে বকুৰ চমৰীয়াত ঘুষ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ কাননগু প্ৰদীপ কলিতাক আটক কৰা হৈছে। 3,000 টকা উৎকোচ লোৱাৰ সময়ত হাতে লুটে আটক কৰা হয়। নথি শুধৰণিৰ বাবদ প্ৰদীপ কলিতাই লৈছিল ধন। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো এটাৰ পিছত অনুৰূপ আন এটা ঘটনা সংঘটিত হৈছে। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে চৰকাৰী বিষয়া ইজনৰ পিছত সিজন। এবাৰ উৎকোচ লৈ হাতে লুটে আটক হৈছে চৰকাৰী কৰ্মচাৰী। তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে বুদ্ধেশ্বৰ দাস নামৰ এজন ব্যক্তি। তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে আন এটা প্ৰান্তত 3,000 টকা লৈ হাত গ্ৰেফতাৰ হ'ব লগা হৈছে আন এগৰাকী বিষয়া। পুঠিমারি কোড দিছিল নাম দিছিল এতে অফিসত কোনটো অফিস এই যে সুমরে সাইকেল সমরিয়া তাৰপিছত কামটো আজি দিম কালি বা পরীক্ষা 1 মাহ 2 মাহ করতে করতে মোটামুটি 1 বছরই হল। কোনে এই প্রদীপ কলিতা এসকে এসকে বুলি কয় মই। কিমান টকা দিছিলে 50,000 50,000 টকা দিছিল কিমান 10 একবার ঘৰত গেছিল তেতিয়া 10 তাৰপিছত আহি কিনে একবাৰ 20